আমার রাভা বিলাকে পাতিছে আয়া বাইক পূজা এতে কি কি হয় মানে তোমার আমার যেখানে মানে কৰিব লগা আমি কৰিলোৱে মানে ইয়াত যিমানখিনি ভাগ আছে আপোনালোকে নিশ্চয় জানি আছে মানে আজি মাত্ৰ নহয় প্ৰতি বছৰে কৰে আৰু এই তিথিটো আমি নিশ্চয় কৰিয়ে তাৰি সেই বস্তুটা একটু কৰা যায় মানে এই বস্তুটো যে কিহৰ কাৰণে বুলি বাইক বল কিহৰ কাৰণে পাতে বুলি কয় ন মানুহে কিন্তু এইটো কি কাৰণে পাতে তাৰমানে আমি ধৰক খালি মাত্ৰ খেতিৰ কাৰণে নহয় তাৰমানে ল'ৰা ছোৱালীৰ কাৰণেও হ'ব বা ঘৰৰ কাৰণেও হ'ব বা ল'ৰা ছোৱালী তাকে শিক্ষা দীক্ষা আগুৱাই যাওক আগবাঢ়ি যাওক ঘৰখন ভাল থাকক যাতে কোনো বেমাৰে যাতে আহিব নোৱাৰে সেই বেমাৰত যাতে দূৰ হৈ যাওক পানী যেনেকৈ ওপৰৰ পৰা যাতে নামি যায় তেনেকৈ বেমাৰ আজাৰ ৰোগবান বীজবান যিকোনো বীজবান হ'লেও ওপৰৰ পৰা যাতে নামি যাওক আৰু খেতি যাতে পোক পৰুৱা যাতে নধৰে সেইটো খেতি নকৰাৰ আগত আমি সেইটো পূজা নকৰে সেই পূজা কৰাৰ পিছতহে আমি খেতিটা কৰোঁ যাতে আমাৰ ৰাভাবিলাকে নিশ্চয় বিশ্বাস কৰিছে নিজৰ জাতি বুলি আৰু নিজৰ ভাষা বুলি এইটো আমাৰ জানিব লগা হ'ল তাৰমানে আমাৰ এইটো হ'ল মহান পূজা এই হ'ল আমাৰ আয়া বাইশ আৰু সেই আমি আয়া বাইশটো পূজা হ'ল আমাৰ এই প্ৰধান তাৰমানে সি আমাৰ আয়া বাইশ পূজা মানে সেইটো নকৰিলেতো আমাৰ নহয়ে আৰু সেইটো কোনো আমি বেলেগ বুলি নহয় কিন্তু আমাৰ জাতিটো এইটোকে বেছিকৈ গুৰুত্ব কৰে আৰু সেইটো নিশ্চয় আজিলৈও পাতি আছে আৰু অহালৈও পাতিব আৰু যিমান দিন থাকে পৰ্যন্ত হৈয়ে থাকিব আজিৰ দিনটোত হ'ব আমাৰ ধৰক ৰাতিপুৱাটো আমাৰ 10-9 বাজিতো আমাৰ এটা বলি হৈ গ'ল পূজা পাতলটো হৈ গ'ল এখন আমাৰ সন্ধিয়া টাইমত হ'ব আমাৰ যেনিবা 6টাৰ বজাৰ লগে লগে আমাৰ কিল্লা ভাঙা হ'ব কিল্লা ভাঙাৰ পিছত হ'ব আমাৰ বাটনাকাই নৃত্য বা খুকচি নৃত্য মানে জুইৰ ওপৰত নাচা তাৰপিছত এইখিনি এই প্ৰগ্ৰামটা দুইটা হ'লেতো আমাৰ এইটো মানে এই প্ৰগ্ৰামটা শেষেই হ'ব তো সেইখিনি আমি এনেকৈ প্ৰতি বছৰে আমি আজি মাত্ৰ নহয় প্ৰতি বছৰে আমি পালনো কৰোঁ আৰু প্ৰতি বছৰে আমি আহি থাকোঁ আৰু এই বস্তুটো কোনো দিন ঢুকি নাযায় না মানুহে ঢুকি যাব দেৱ দেৱতা ঢুকি নাযায় নহয় তো সেইটো থাকিবই কোনো কথা নহয় এইটো মানে বাচি থাকিব আৰু আমি ভাবোঁ যে আমাৰ এই ৰাভাৰ জাতিৰ ডাঙৰ হ'ল আমাৰ মহান পূজা আমাৰ আয়া বাইশ জাতিৰ এটা ধৰ্ম আমাৰ সেইটাকে আমি বিশ্বাস কৰি আজিলৈ আমি প্ৰমাণ দিব পাৰোঁ যে এই কি বস্তু কৰিলে আমি ভাল পাওঁ বা কি কৰিলে আমি মানে ৰেহাই পাম সেইগিলা বস্তু কৰাৰ কাৰণে মানে আজি মাত্ৰ শিক্ষা দীক্ষাৰ কাৰণে নহয় খেতি বাতিৰ কাৰণে নহয় ঘৰ বাৰীৰ কাৰণে নহয় যিকোনো কামত যদি কিবা যদি লাগে সকলো বস্তু দেৱ দেৱতা বস্তুটো সকলো বস্তুৱেই জানে আৰু সেই বস্তুটো কৰা উচিত আৰু আমি সেইটোকে কৰি থাকোঁ।